আছো গহপুৰৰ বৰঙাবাৰীত এজন বিশেষ ব্যক্তিৰ ঘৰত আছো অসম বুৰঞ্জীৰ বিশেষ স্থানপ্ৰাপ্ত এগৰাকী বীৰাংগনা নাৰী অসমৰ বীৰ শ্বহীদ কনকলতা বাইদেউৰ ঘৰত বৰঙাবাৰীত আছে তেখেতৰ ঘৰটো আৰু তেখেতৰ ঘৰৰ সন্মুখতে আমি বৰ্তমান উপস্থিত আছো আজিৰ এই ভিডিঅটো কোনো ধৰণৰ হোম টুৰ হিচাপত মই উপস্থাপন কৰিবলৈ চেষ্টা নকৰো তেখেতৰ ঘৰৰ পৰিয়ালবৰ্গ বৰ্তমান কি পৰিস্থিতিত আছে তেখেতৰ ঘৰখন বৰ্তমান কি পৰিস্থিতিত আছে আৰু তেখেতৰ হে অসম বুৰঞ্জীৰ হে আন্দোলনৰ সময়খিনিনো কেনেকুৱা আছিল কিমান দুখজনক আছিল হে কথাখিনি এজ এ স্মৃতি হিচাপতে আমি ৰোমন্থন কৰিবলৈ আজি এই ঘৰটোত উপস্থিত হৈছোহি ইফালে চাও এইটোৱে হৈছে বৰঙাবাৰীত উপস্থিত কনকলতা বাইদেউ শ্ৰদ্ধাৰ শ্বহীদ কনকলতা বাইদেউৰ ঘৰখন এয়া হৈছে ঘৰৰ সন্মুখৰ মুখ্য বাউণ্ডাৰী ইফালে এনেকে জেওৰা দি থোৱা আছে ইফালে যদি আহে ইয়াতে সম্পূৰ্ণৰূপে বাইদেউৰ শ্বহীদ কনকলতা বাইদেউৰ ইয়াতে এখন ফলক আছে ঘৰৰ ভিতৰত এনেকৈ এখন টিনৰ ফলক দি থোৱা আছে শ্বহীদ কনকলতা বাইদেউৰ কুটিৰ বুলি তলত বৰঙাবাৰী বিশ্বনাথ গহপুৰ সোমাই আহিছো ভিতৰলৈ এই ঘৰটোত ভিডিঅ' বনোৱাৰ আগতে বহুত অনুমতি লোৱা হৈছে আহক সোমাই আহক গেটখন লগাই দিছো এয়া হৈছে তেখেতৰ ঘৰখনৰ পদূলিটো বৰ্তমান এই পৰিস্থিতিত আছে এইখন হৈছে মুখ্য দুৱাৰ মুখ্য গেট এইফালে যদি চাই এনেকৈ জেওৰাৰে এখন ফুলনি বাগিচা সৰুকৈ ধুনীয়াকৈ পৰিপাটিকৈ পৰিষ্কাৰ কৰি ৰখা হৈছে ইফালে যদি চাই আছে তামোল পাণ আৰু নাৰিকলৰ গছ এইটো চাইডত অকণমান মুকলিমূৰীয়া ঠাই আছে আৰু এনেকৈ যদি সোমাই আহোঁ ভিতৰলৈ আহক 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 এইখন হৈছে তেখেতৰ ঘৰৰ মুখ্য চোতালখন এইখন চোতাল তেখেতৰ ঘৰৰ ইফালে এটা আছে বৰ সুন্দৰ মন্দিৰ ইয়াতে পুৱা সন্ধিয়া তেখেতলোকে ভগৱানক আৰাধনা কৰি চাকি বন্তি দিয়ে মন্দিৰ ভাগৰ একেবাৰে সন্মুখত আছে এজোপা ধুনীয়া তুলসী গছ ইফালে ধুনীয়াকৈ জবা ফুল ফুলি আছে আৰু এইটো ফালে যদি চাই জেওৰাৰ লগতে আছে বহুত পাজোপে তুলসী গছৰ পুলি আৰু তুলসী গছ আৰু সন্মুখৰ চোতালখন প্ৰায় এনেকৈ মুকলিমূৰীয়াকৈ ৰখা হৈছে কিবা নিৰ্দিষ্ট সকাম বা শুভ কাম পাতিলে এইখন চোতালতে কৰা হয় ইয়াতে অকণমান খালী জেগা আছে এটা গেৰেজৰ নিচিনাকৈ বনাই ৰাখিছে ইয়াতে গাড়ী ৰখা হয় আৰু এয়া হৈছে তেখেতৰ ঘৰৰ বাউণ্ডেৰীটো পৰিৱেশটো চাওক আমি সবিশেষ জানিম ঘৰৰ ভিতৰলৈ যাম আৰু তেখেতৰ একেবাৰে কনিষ্ঠতম ভাতৃ ডাঙৰীয়াৰ লগত আমি অকণমান চা চিনাকি হ'ম কথা পাতিম সেই সময়খিনি পাৰ হৈ অহা অতীতখিনি আছিলনো কেনেকুৱা অলপ জানিবলৈ আৰু অকণমান স্মৃতি ৰোমন্থন কৰিবলৈ আমি আজি চেষ্টা কৰিম আহক সোমাই যাওঁ তেখেতৰ ঘৰৰ মুখ্য দুৱাৰখন যিখন দুৱাৰে আমি ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিম এইখনেই হৈছে সেই মুখ্য দুৱাৰখন আৰু দুৱাৰখনৰ সন্মুখত লিখা আছে শ্বহীদ কনকলতা বাইদেউৰ কুটিৰ বুলি ফলকখন দেখিবলৈ পাব ইয়াতে কিছুমান ধুনীয়াকৈ ফুলৰ টাব ৰাখিছে এতিয়া আমি ভিতৰলৈ অকণমান সোমাই যাবলৈ চেষ্টা কৰিম আহক আৰু এতিয়া আমি সোমাই আহিছোঁ তেখেতৰ ঘৰৰ ভিতৰলৈ আহক বাৰণ্ডা প্ৰৱেশ দুৱাৰৰ একেবাৰে সন্মুখতে আছে এখন বাৰণ্ডা এনেকৈ বাহিৰৰ বাৰণ্ডাখনত আলহী দুলহী আহিলে খবৰ ল'বলৈ বা তেখেতৰ ঘৰখন চাবলৈ যদি কোনোবা আহে আৰু সদায় ডেইলি আহিয়ে থাকে তেখেতলোকক অভ্যৰ্থনা কৰিবলৈ বাহিৰতে এনেকৈ চকী পাৰি থোৱা আছে আমি ভিতৰতে সোমাইছোঁ আৰু ভিতৰত সোমাই আহি এটা ড্ৰয়িং ৰুম এইটো এটা ড্ৰয়িং ৰুম হয় আৰু এই ড্ৰয়িং ৰুমটোত বাইদেউৰ বহুত কিছুমান স্মৃতি আজৰি সামৰি ৰখা হৈছে আৰু প্ৰতিমূৰ্তিৰ এখন ধুনীয়া ফটো এনেকৈ কৰ্ণাৰত ঘৰটোৰ কৰ্ণাৰত ৰখা হৈছে সোমাই আহিছোঁ বৰ্তমান শ্বহীদ কনকলতা বাইদেউৰ মুখ্য ঘৰৰ ভেটিটোলৈ আৰু এয়া আমি আছোঁ ভিতৰত বৰ্তমান আৰু মোৰ লগত আছে তেখেতৰ একেবাৰে কনিষ্ঠতম ভাতৃ বৰদেউতা নমস্কাৰ কালীচৰণ বৰুৱা বৰদেউতা মই বৰদেউতা বুলি সম্বোধন ধৰিছোঁ আৰু বৰদেউতাই আমাক সবিশেষ জনাব সেই সময়খিনি কেনেকুৱা আছিল আৰু বাইদেউৰ স্মৃতিবোৰ আমি অকণমান ৰোমন্থন কৰিম বুলি যিহেতু ৰাইজক কৈছোৱেই আহক বৰদেউতা এইটো চাইডত কিছুমান আমি স্মৃতি দেখিছোঁ সাঁচি ৰাখিছে ৰাখিছো নেকি বিভিন্ন ঠাইত গৈছো বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইলৈ গৈছো বিভিন্ন ঠাইত এইখন যে উৰিষ্যা এখন মই চুই চাব পাৰোঁ দাঙি চাব দেখাব পাৰোঁ কৰ্ণতা নামত এইখন এটা হয় উৰিষ্যাত কৰ্ণতাৰ নামত এইটো এটা উপহাৰ দিছে মোক আৰু এয়া মোৰ নাম আছে মোৰ চব আছে গতিকে তেখেতসকলো এই কৰ্ণতা শ্বহীদ গৰাকীক মানে ইমান শ্ৰদ্ধা কৰে কৰি পেলাই তাত ডাঙৰ উৎসৱ পাতি তেওঁৰ হৈ পেলাই
সন্মান ভাগি উপহাৰ জনাই সন্মান জনাইছে দিছিলে আমি সৰুৰ পৰাই অসম বুৰঞ্জীত বীৰংগনা নাৰী কনকলতা বাইদেউৰ বিষয়ে আমি সকলোৱে পঢ়িছো অসম বুৰঞ্জী কোনোবা এটা কোণত হয়তো আধৰুৱা হৈ ৰব যদিহে আমি শ্ৰদ্ধাৰে শ্বহীদ কনকলতা বাইদেউৰ নাম নলওঁ নহয়নে বৰদেউতা নিশ্চয় নিশ্চয় হয় কনকলতা বাইদেউৰ নামটো লোৱাৰ লগে লগে শ্বহীদ তেওঁলোকৰ মুকুন্দ কাকতিও শ্বহীদ হৈছিলে মুকুন্দ কাকতি সেইগৰাকী শ্বহীদলৈকো মোৰ শ্ৰদ্ধা নিবেদন কৰিছো কনকলতা বাইদেউ হয় হয় ইফালে বিভিন্ন ফটো ফ্ৰেম এই ৱালখনত লগাই থৈ দিছে এইটো এটা পুৰণা আৰ্হিতে বৰুৱা ঘৰ হয় এইবোৰ সব মাটিৰে বেৰ হয় চাগে বৰদেউতা ঘৰে মানে এয়া হৈছে চব তেতিয়া এনেকুৱা ঘৰবিলাকে খুব ভাল পাইছিলে হয় হয় ইকৰা বেৰৰ ঘৰ ইকৰা বেৰ ইফালে বৰমা গৰাকীও আছে বৰদেউতাৰ সহধৰ্মিনী বৰমা বৰমাৰ পিছে অসমৰ ৰাইজে একবাৰ নামটো জানিব এবাৰ কৈ দিয়ক হয় মোৰ নাম শ্ৰী মেৰী বৰুৱা মেৰী বৰুৱা আৰু বৰমাই চাই আছে আমি কথা পাতা অকমান অসুস্থ হৈ আছে বৰদেউতাৰ কথাটো গম পাইছে চাগে টুকাটুকি মাতেৰে যদিও শৰীৰটো অসুস্থ তথাপি কিন্তু আমি আলহী হিচাপে শ্ৰদ্ধাৰে যিহেতু আহিছো তেখেতে আমাক বিমুখ হবলৈ দিয়া নাই উভতি যাবলৈ দিয়া নাই শুই আছিল মানুহগৰাকী অসুস্থ তথাপিও আমাক উভতি যাবলৈ নিদিলে আচলতে বৰদেউতা সেই সময়খিনি বহুত কঠোৰ সময় আছিল আপুনি বাইদেউ আপুনি দেখিছিল নে মনত আছে নে মোৰ মাত্ৰ 3 বছৰ মামুখৰ পৰা গম পালো যে বাইদেউ এনেকে মৰিলে আৰু বৰ সাহসী আছিলে যেতিয়া তেওঁ ট্ৰেইনিং লৈছিলে ট্ৰেইনিং লওঁতে তেওঁ কৈছে যে মই মুক্তি বাহিনীত জানো মৃত্যু বাহিনীত তেওঁ মানে তোৰ ট্ৰেইনিং ললে 1942 চনৰ দিনা যেতিয়া তেওঁ কনকলতা মানে ঘৰৰ পৰা ওলাই যায় মাক কলে যে মোক মুগা মেখেলা এখন আৰু লগতে এখন চাদৰ ঘৰত সঁচা কথা কৈ গৈছিল নে তেখেতে চাদৰখন তুমি উলিয়াই দিয়া মই সেই সাজটো লৈ পেলাই মই পিন্ধি তাৰপৰা তালৈ যাম কিন্তু ঘৰটো যেতিয়া পিন্ধিবলৈ দেখিব গতিকে তেওঁ কি কৰিলে তেওঁ বান্ধৱী এগৰাকী আছিলে কিন্তু ভুগিলা মোৰ বান্ধৱীকেইজনী ঘৰলৈ মনে মনে গ'ল নজনাকে তাতে কাপোৰ কানি পিন্ধিলে পিন্ধি পচন্দটো যেতিয়া আহে অহাৰ লগে লগে তাতে সোমাই এই ঘৰ পাৰ হৈ গ'ল কোনো কনকলতা কৰিব আচ্ছা ইমান মানে তোৰ সাহসী ইমান মানে তোৰ চতুৰ বুদ্ধি আৰু ইমান তীক্ষ্ণ বুদ্ধি জ্যোতি প্ৰসাদ আগৰৱালা যিবিলাক বিপ্লৱী বিশ্ববিজয় নজোৱান এতিয়াও সেই গীতটো শুনিলে আমাৰ হৃদয় কঁপি উঠে লুইতৰ পাৰলৈ আমি দেখা মৰিবলৈ হৈ যায় এইবিলাক গীতবিলাক মানে গীত জুৰি জুৰি সেইবিলাক গাই গহপুৰলৈ গৈ গোটেই গুলজাৰ কৰি গৈছে আৰু শেষত গৈ পেলাই যেতিয়া গহপুৰ গৈ সোমালগে থানালৈ সোমোৱাৰ লগতে পুলিচে গোটেই ঘেৰাও কৰি থৈছিলে আৰু এটা সীমা বান্ধি দিছে এই সীমা বান্ধি আৰু যদি ইফালে পাৰ হোৱা তেতিয়াহ'লে তোমালোকক কিন্তু মই আমি গুলিয়াই মাৰি তোমালোকৰ জীৱন উৰাই দিম এই বুলি কৈছিলে আৰু কনকলতা মানে ইমান সাহসী আছিলে শেষত যেতিয়া নিজে লগে শেষত পুলিচে বন্দুকা এই ধৰণে যেতিয়া টুৱাই আছে বন্দুকৰ নলীটো আঁতৰ কৰি পেলাই চলা মাৰি আঁতৰ কৰি এনেকে যেতিয়া সোমাই যায় তেতিয়া কনকলতাক গুলি কৰে আৰু কনকলতা গুলি কৰাৰ পাছতে আকৌ মুকুন্দই পতাকাখন দাঙি ধৰে আৰু দাঙি ধৰে বন্দে মাতৰম বুলি সি কোৱাৰ লগে লগে তাকো গুলিয়াই মাৰে গতিকে সেই দৃশ্যটো সেই মুহূৰ্তটো সঁচাকে এটা অকল্পনীয় ভাবিব নোৱাৰি এনেকুৱা এটা পৰিস্থিতিত কনকলতাই মানে গৈ পেলাই দেশৰ কাৰণে প্ৰাণাহুতি ইফালে চাওক মোৰ হাতত এতিয়াও গাৰ নোম শিয়ৰি উঠিছে নিজেই মানে গৱেষণা কৰি গম পালে যে কনকলতা ছোৱালীৰ নাম এইজন ছোৱালীৰ নাম চিৰযুগমীয়া কৰিম আৰু সেই বুলি ভাবিয়েই তেওঁ নামত ইউনিভাৰ্চিটি অন্য নহয় ইউনিভাৰ্চিটি পাতিবৰ কাৰণে ব্যৱস্থা কৰিলে ঘোষণা কৰিলে এই ভোলাগুৰি বাগানত গোটেই বাগানখন ইউনিভাৰ্চিটিৰ কাৰণে সেই ভোলাগুৰি বাগানতে জ্যোতি প্ৰসাদ আগৰৱালাই তাতেই মানে তেওঁ থাকি তেওঁৰ যিবিলাক কাম আছিলে শিল্পৰ যিবিলাক কাম আছিলে সেই কামবিলাক কৰিছিলে বুজিছো এই ঘৰটো বৰদেউতা কোনটো চনত বনোৱা হৈছিলে বহুত পুৰণি ঘৰ হয় এইটো বহুত পুৰণি ঘৰ মানে তেতিয়া এনেকুৱা ঘৰ নাছিলে আমি অলপ ইফালে খোজকাঢ়ি যাওঁ নাছিলে আৰু এই ঘৰটো মই 1986 চনত আৰম্ভ কৰিছিলো
1964 চনত হয় আৰু গোটেই ঘৰটো মানে কাঠেৰে মই এইবিলাক এনেকুৱা ধৰণে মানে ঘৰটো বনাইছিলো আৰু তেতিয়া আৰ্হিতে বৰ্তমানো এনেকে আছে ঠিকে আছে এই কাঠবোৰ যে লগাইছিলে গোটেই ইকৰা মাটিৰ কাঠৰ ঘৰ এটা সম্পূৰ্ণৰূপে কাঠ আৰু এই গোটেই ঘৰটো বনাই উঠোতে সম্পূৰ্ণ পইচা ধন মূল কিমান গৈছিলে এইটো মানে মই কাঠবিলাকৰ দাম আছে কেবিত 8 টকা মাত্ৰ কেবিত 8 টকা 8 টকা এইটো কি কাঠ আছিলে বৰদেউতা হাল কাঠ হ'ব ঘৰৰ উত্তম কাঠ হয় এটা কাঠবিলাকৰ নামবিলাক মই পাহৰিলে হয় 8 টকা কেবিকে আনি এই ঘৰটোত তেতিয়া দিনত বনাইছিলে খুব বেছি এইটো ঘৰত খৰচ হৈছে যদি খুব বেছি 20,000 টকা খৰচ হৈছে 20,000 টকা এটা খৰচ কৰি মই এই ঘৰটো কমপ্লিট কৰিছো এতিয়া এইবিলাক চিলিং এতিয়া কাঠৰ এই গোটেই কাঠ এইবোৰ চিলিং আগতে এনেকুৱাই আছিলে নে বৰদেউতা এনেকুৱাই আছিলে বাৰু এনেকুৱাই আছে তেতিয়াৰ পৰা এতিয়ালৈকে এইবিলাক কাঠৰ টকটা টকটা 1 কেবি দাম 12 টকা 1 কেবি 12 টকা 1 কেবি 12 টকা আছিলে তেতিয়া মানে কি পইচা মূল্য খুব বেছি বস্তু মূল্য তেতিয়া নাছিলে আৰু ঘৰটোৰ ইফালে যদি কেমেৰাটো লৈ আহে মই এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিম ৰাইজক এই যে সুইচবোৰ কাৰেণ্টৰ সুইচবোৰ চাওক এইবোৰ সেই তেতিয়াৰ দিনৰ আৰ্হিৰে বৰ্তমানো এনেকে আছে 1978ত কিনা এই সুইচবোৰ চাওক মই যদি এইটো বৰ্তমান ওপৰলৈ উঠাই দিওঁ এইটো ফেনখন বন্ধ হৈ গ'ল আৰু এইটো দিয়াও বৰ এটা টেকনিক আছে নমাই দিলে ফেনখন চলিব লাইটটো যদি মই বন্ধ কৰি দিওঁ ওপৰলৈ ঠেলি দিব লাগিব আৰু তেতিয়াৰ আৰ্হিতে এই ঘৰটো এনেকে আছে এতিয়া এই লাইনৰ মিস্ত্ৰী আহিলে এইবোৰ কৰিব পাৰে নে কাম অসুবিধা পায় অলপ অসুবিধা পায় আৰু ইফালে ৰাইজক দেখুৱাবলৈ আছে বাইদেউ নিজে পিন্ধিছিলে নিজে পিন্ধা এইবোৰতো মিউজিয়ামত ৰাখিব পৰা বস্তু তেখেতে কলাক্ষেত্ৰতো এখন চাদৰ ৰাখিছে বুলি গম পাই বিচাৰিছিলে কিন্তু তাৰ উত্তৰটো পোৱা নাই নেকি সম্ভৱ ক'ৰবাত চাগে আছে থৈছে এনেকুৱাই হ'ব আৰু এখন তেখেতে নিজে হাতেৰে বোৱা এখন ৰিহা আছিলে বৰ্তমান ফাটিছে ফুটিছে কাৰণ বৰ্তমান 100 বছৰ অধিক হলে হয় বহুত ভালকে ৰাখিছে আৰু ৰাখিছে বাবে সযতনে ৰাখিছে বাবে আজি আমাক এনেকৈ উলিয়াই অসমৰ ৰাইজক দেখুৱাবলৈ আমিও সক্ষম হৈছো আৰু এইখন চুবলৈও যেন কোনোবা এটা কোণত আমাৰ গাত গুজবাম আহি যায় ভাবক এইখন তেখেতে নিজে বোৱা নিজ হাতেৰে বোৱা আৰু নিজে পৰিধান কৰা আৰু ইয়াতে এটা আছে এইটো কাঠৰ হ'ব এইটো আগৰ যিবিলাক নেকি তেওঁলোকৰ দিনত 1942 চনত হঠাৎ মাইকটোৰ কিবা হৈ গৈছিল কথাবোৰ নুশুনা হৈ গৈছিল তেখেতে এইটোৱে ক'লে যে শ্বহীদ কনকলতা বাইদেউক এইটো তেখেতৰ মোমায়েকে উপহাৰ দিছিল গাখীৰ খাবলৈ আৰু এই গিলাচটোতেই বাইদেৱে গাখীৰ খাইছিল ঘৰটোত দেখুৱাব লগা বহুত বস্তু আছে ওপৰৰ ফালে চাওক গোটেইবোৰ জাপি সন্মান হিচাপত অসম চৰকাৰৰ পৰা পোৱা আৰু বিভিন্ন অনুষ্ঠানৰ পৰা পোৱা এই জাপিবোৰ মাইকটোৰ কিবা বিজুতি ঘটিছিল হঠাৎ কথাবোৰ ৰেকৰ্ড নোহোৱা হৈ গৈছিল আৰু ওপৰৰ ফালে চাওক এইখন হৈছে বৰদেউতাৰ এখন ধুনীয়া ফটো ডেকা দিনৰ কলেজত পঢ়ি থকা মুহূৰ্তৰ এই ফটোখন আৰু এইখিনিতে বৰদেউতাৰ লগত মই ধেমালিও কৰিছিলোঁ বোলো বৰদেউতা আপুনি কিন্তু কলেজত পঢ়ি থকা দিনত এজন হিৰৰ দৰে আছিল ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে সময় সদায় একে নাথাকে সময় সলনি হয় এই ঘৰটোত শাৰী শাৰীকৈ পাৰি ৰাখিছে সোফা কাৰণ আলহী দুলহী বহুত আহি থাকে সেইকাৰণে বিভিন্ন ধৰণৰ সোফা সিফালেও পাৰি ৰাখিছে চব ফেমিলি সোফা মাজত আছে এখন চেণ্টাৰ টেবুল আৰু ঘৰটো সবিশেষ দেখিবলৈ বৰ্তমান এনেকুৱা অৱস্থাত আছে আৰু এই যিটো ভেটিত আছো এই ঘৰখনৰ পৰাই শ্বহীদ কনকলতা বাইদেউ ওলাই গৈছিল দেশৰ হকে প্ৰাণ আহুতি দিবলৈ আৰু এই ঘৰৰ ভেটিটোত বৰ্তমান বৰমা বৰদেউতা থাকে আৰু এই ঘৰৰ ভেটিটো বৰ্তমান চৰকাৰক তেখেতৰ হকে দান দিয়া হ'ল মানে তেখেতসকলক দিয়া হ'ল আৰু এটা হেৰিটেজৰ কাৰণে সেই সময়খিনি কেনেকুৱা আছিল বৰমা দুখ লাগিছিল নে বৰ্তাই কান্দি আছিলে প্ৰথমতে কান্দি পেলাইছিল তাৰমানে এনেকুৱা কথাটো ধৰা এই জন্ম ভেটিটোৰ কাৰণেতো আৰু নহয় জানো ক'ৰবাত গ'লো নিজৰ ঘৰত যোৱাৰ কাৰণে দৌৰি ঢাপৰি ওলাই আহি তেনেকুৱাত এক প্ৰকাৰ যিমান আমি আনন্দৰ চকু পানী আচলতে সেইটো আনন্দৰ চকু পানী আৰু তেতিয়াৰ অসমখনত এই ঠাইখিনি কেনেকুৱা এতিয়াতো বৰঙাবাৰী গহপুৰ বুলি ক'লে বহুত সলনি হ'ল কিন্তু সেই 1942 চনৰ বৰঙাবাৰীখন কেনেকুৱা আছিলে ক'ৰবাত এঘৰ বহুত দূৰত আৰু এঘৰ হাবি জংঘলে ভৰা বাঘ ওলাহে
মই নাজানো যদি মই শুনিছো আৰু এওঁলোকৰ পৰা নিশ্চয় তেনেকুৱাই তেতিয়াতো হ'ব মই আৰু চাগে ৰাস্তা পদূলিৰ হয়তো অৱস্থা নাথাকিব কেঁচা ৰাস্তা জনবসতি বহুত কম আছিলে আৰু তেতিয়া তাৰপিছতহে আৰু এই অসমখনৰ এই ভেটি মাটিৰ কাৰণে দেশৰ হকে প্ৰাণ আহুতি দিছিল বাইদেউ গৰাকীয়ে বৰ্তমান আমি সোমাই আহিছো এটা বেলেগ ৰুমলৈ বেলেগ এটা কোঠালি তেতিয়াৰ দিনতে যিহেতু বনোৱা ঘৰ আছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই ঘৰটো ঠিক একেদৰেই আছে সম্পূৰ্ণ ঠিকে আছে এনেকৈ একেবাৰে মাজতে এটা পোষ্ট আছিল আৰু ইফালে বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজনীয় সামগ্ৰীবোৰ বৰদেউতা আৰু বৰমা ৰাখি থোৱা আছে আৰু বৰমা এইটো কি ঘৰ হয় এইটো কি নহয় এইটো কাৰ কোঠালি খোৱা ৰুম সেইটো আলহী দুলহী থাকে আমি একেবাৰে বাৰু ভিতৰলৈকে নাযাওঁ কিন্তু এটা আলমিৰা দেখিছো এইটো বহুত পুৰণি আলমিৰা হ'ব চাগে হয় কেতিয়াৰ আলমাৰি এইটো আপুনি বিয়াত লগত আনিছিলে তেতিয়াও বিয়াত লগত দিয়া হৈছিলে নেকি মাক বাপেকে তেতিয়াও লগত দিছিলে হয় এতিয়াও সাঁচি ৰাখিছে কিন্তু বৰমাৰ বিয়া আচলতে কোনটো চনত হৈছিলে মোৰ বিয়া 67ত হৈছিল 1967ত হৈছিলে তেতিয়াৰ পৰা এইটো ভেটিতে আৰু হয় হয় অলপমান ৰিন'ভেশ্যন কৰা হয় আৰু ইফালে যদি আমি ওলাই যাওঁ বৰমা আহক পিছফালটো চাব পাৰিম নে বৰমা আপোনালোকৰ বলক এইবিলাক পিছত বঢ়োৱা হৈছে ন পিছলে সময়ৰ লগত হয় কিন্তু এই সোফা কেইখন বৰমা আপোনাৰ তেতিয়া বিয়াত লগত আনা বাহিৰত থকা সোফা কেইখন কিন্তু একেখন নহয় তেতিয়া বিয়াত লগত আনা হয় লোৱা হয় কিন্তু তেতিয়া 1967ৰ সোফা আৰু ইফালে যদি চাওঁ এইটো এটা ডাইনিং হল ইয়াতে ভাত খোৱা হয় নে ইফালে এটা আছে আলহী আহিলে এইখন ডাঙৰ এখন আছে আৰু ইফালেও এটা আছে মই অকমান লাইটটো দি দিওঁ নেকি বৰমা এইটো হৈছে তেখেতলোকৰ বৰমাহাতৰ নিজৰ এখন ডাইনিং টেবুল ইয়াতে ভাত পানী খোৱা হয় এই ডাইনিং টেবুলখনো চাগে তেতিয়াই বৰমা বহুত পুৰণি হয় পিছত বনাই লোৱা প্ৰয়োজন সাপেক্ষে যিমান আলহী আহিব কিমান বস্তু সেইটো হয় আৰু ইফালে আছে বেচিন এনেকৈ ডাইনিং টেবুল এখন আছে আমি এতিয়া পিছফাললৈকে যাম আহক নাছিলে একো সেইবিলাক আৰু মুখ ধুবলৈ গামোচা এখন দিয়ে লগত এইটো চাইডত আছে এইটো কি গছ হয় বৰমা লেচু গছ লেচু লাগিছিল নে লেচু লাগিছিল খাইছেও বহুত খালো এতিয়া কেৰকুটুৱা বান্দৰ আছে নেকি ইয়াতে বান্দৰ দুই এটা ওলাইছেহি ন ক'ৰবাৰ পৰা ভ্ৰমণ কৰি আহিছে এতিয়া আৰু ইফালে আছে ডালিম এই ডালিমবোৰ খাব পৰা হয়নে বৰমা কেৰকুটুৱাই খাই দিয়ে উপায় নাই আৰু সেইটো চাইডত আছে এখন এখেতলোকৰ বাৰীখন বস্তি ইফালে চাগে এজোপা বাঁহগছ আছিলে নেকি ডাঙৰ এজোপা বাঁহগছ আছিলে আৰু ইফালে আছে সকলোতকৈ উপকাৰী এজোপা টেঙা গছ কৰ্দৈ টেঙা পেটৰ কাৰণে বহুত ভাল ইফালে আছে কঁঠাল গছ ইফালে আছে আম গছ বাৰীখনত প্ৰয়োজনীয় বহুতখিনি বস্তুৱে আছে সিফালে এজোপা আহঁত গছ আছে ডাঙৰ হয়নে বৰমা আমি গুৱাহাটীৰ পৰা অহাৰ পিছতে এইবিলাক ৰুই লৈছিলে হয় হয় তেতিয়া দিনৰ পৰা এনে খেতি বাতি কৰা হয়নে বৰমা আপোনালোকৰ নাই বাৰু দেই খেতি বাতি লোকে কৰা আমাৰতো এইবিলাক চম্ভালিবলৈ মানুহ নাই ন হয় হয় সেইবোৰ চব এৰি দিয়া হয় হয় এনে পৰিয়ালবৰ্গৰ বৰ্তমান ঘৰটোত কোন কোন থকা হয় বৰমা এইটো কথা মই সোধা হোৱা নাছিলে এতিয়া মানে আমাৰ ল'ৰা দুজন ছোৱালী দুজন হয় ছোৱালী ডাঙৰ ল'ৰা সৰু দুজনী ছোৱালী বিয়া হৈ গ'ল আৰু নাতিপুতিও হ'ল মানে নাতিপুতি হ'ল ডাঙৰ ছোৱালী তেজপুৰ কেতেকীবাৰীত দিছো তেওঁৰ ছোৱালী এগৰাকী বেংগলত থাকে আৰু ল'ৰা দুজন বৰ্তমান ক'ত থাকে ল'ৰা দুজন সৰু ল'ৰা গুৱাহাটীত থাকে ডালমিয়াত কৰে বৰ্তাই কৈছে হয় কৈছে আমি অফ কেমেৰা পাতিছো কিন্তু ৰাইজক জনাবলৈ কথাটো সুধিছো আৰু সৰু ডাঙৰজন বৰ্তমান গুৱাহাটীত আছিলে গুৱাহাটীৰ পৰা ট্ৰেন্সফাৰ লৈ আহিলে দেউতাকৰ অসুস্থতাৰ হয় 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 আৰু তেখেতে বৰ্তমান চাকৰি কৰি আছে হেল্থ ডিপাৰ্টমেন্টত আদৰ্শ এই যে বৰগাঙৰ যিখন আদৰ্শ চিকিৎসা হস্পিটাল বৰগাং চেণ্টাৰতে আছে তাতে বুজিছো আৰু এতিয়া ঘৰটোত বৰ্তমান আপোনাৰ ডাঙৰ বোৱাৰী ডাঙৰ ল'ৰা মই বৰ্তা আৰু নাতিটো এখন সৰু পৰিয়াল আৰু এখন সুখৰ সংসাৰ ল'ৰা নাতি এটা ছোৱালী এইবাৰ 6 পাইছে হয় হয় কিন্তু আজি বৰ্তমান ঘৰত তেখেতলোক নাই নহলে কেমেৰাত মই পৰিচয় কৰাই দিলো হয় পিছে যিয়ে নহওক আহক আমি আগফালেলৈকে যাওঁ আৰু ভিডিঅ'টো চাগে বহুত বেছি দীঘল হ'ল দেখুৱাবলৈ চেষ্টা কৰিলো শ্বহীদ কনকলতা বাইদেউৰ ঘৰখন বৰ্তমান কি পৰিস্থিতিত আছে আৰু তেখেতৰ পৰিয়ালবৰ্গ বৰ্তমান কেনেকৈ আছে
তাকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্য অকমান কমেন্ট বক্সত লিখিব আৰু যদিহে কোনোবা এটা কোণত কিবা ভুলকে কৈছো তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু এটা সুন্দৰকৈ কমেন্ট বক্সত কমেন্ট দিব তেতিয়াহ'লে আজিলৈ আৰু বেছি দীঘল নকৰি এই ভিডিঅ'টো ইমানতে সামৰি মাৰিব লৈছো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই জয় আই অসম আৰু এই যে মাটি লিপা ঘৰটো এইটো কোনে লেপিছে বাৰু আপুনি লেপিব নিশ্চয় নে কোনোবা কাম কৰে মানুহ লগাই হয় মাৰি দিয়ে এই ঘৰটো হয় অসমৰ ঘৰত মানে যিটো অসম আমাৰ এই যিখন অসম হয় আগতে মানুহৰ ঘৰত প্ৰায় এনেকুৱা ঘৰে দেখিবলৈ পোৱা গৈছিল আৰু মাটি লিপা গোবৰ মাটিৰে লিপা ঘৰ আৰু লগতে খেৰী ঘৰ আছিল কিন্তু আজি লুপ্ত কিন্তু দেখিবলৈ পালো ভাল লাগিলে আৰু আগন্তুক সময়লৈকে চাগে নাথাকিবগে ন বৰ্মা খেৰ পাবলৈ নাই এতিয়া